এই পদক্ষেপটো জুবিনৰ লৈ আৰম্ভ কৰিছিল, জুবিনক লৈ চিন্তাটো কৰা হৈছিল। মঞ্জিতৰ এখন ছবি, দ্বিতীয়খন ছবি হ'ব চাগে মঞ্জিতৰ, আৰু 18 নৱেম্বৰ এই ছবিখনৰ কিছু কিছু কাহিনী জুবিন গাৰ্গৰ সন্নিৱিষ্ট হ'ব। জুবিন গাৰ্গৰ চৰিত্ৰ এটা ইয়াত উলিয়াব। জুবিন গাৰ্গৰ এটা গান আহিলে তুমি মুকুতা মণিশৰে, সেই গানটো ইয়াত সন্নিৱিষ্ট কৰাৰ কথা আছিল, জুবিনে নতুনকৈ গোৱাৰ কথা আছিল। এই গোটেইখিনি লৈ পেলাই মঞ্জিতে এই ছবিখন চিন্তা কৰিছে। আৰু ইয়াত ভাল লাগিছে, ইয়াত যিসকল অভিনেতা অভিনেত্ৰী আছে, অৰুণাৰ পৰা আৰম্ভ কৰি বাহাৰুলৰ পৰা আৰম্ভ কৰি সকলো নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিব। আৰু প্ৰথমবাৰৰ কাৰণে জুবিন ক্ষেত্ৰত জুবিনৰ পৰা আশীৰ্বাদ লৈ এই ল'ৰা ছোৱালীখিনি মঞ্জিতৰ গোটেই টীমটোৱে আহিছে ছবিখনৰ মুহূৰ্তত ইয়াতে কৰিলে। আৰু এই মুহূৰ্তত ইয়াত মই যদি কওঁ যে থিয় হৈ থাকিলে বহুত স্মৃতিয়ে অলপ আমনি কৰে কিছু কিছু। আজি খুব এখন সুন্দৰ ছবি মঞ্জিত শৰ্মাই ডাইৰেকশ্যন কৰিব, তেওঁ লিখিছে ছবিখন। 18 নৱেম্বৰ আপোনালোকে দেখিছে ইতিমধ্যে পোষ্টাৰ। আৰু সদায় খুব ভাল কাম এটা পবিত্ৰ জেগাৰ পৰা ভগৱানৰ আশীৰ্বাদ লৈ কৰা হয়। আৰু মঞ্জিতাই কৈছে এইখন যেতিয়া ছবি পৰিকল্পনা কৰিছিলে তেতিয়া জুবিনদাও আছিলে, জুবিনদাৰ লগত থাকি কৰিছিলে। যিহেতু তেওঁ নাই, কিন্তু আমি ভাবোঁ তেওঁ নাই, কিন্তু তেওঁ আমাৰ লগতে আছে। গতিকে তেওঁ আজি আহিব পৰা নাই, আমি তেওঁৰ ওচৰলৈ আহিছোঁ, তেওঁৰ আশীৰ্বাদ লৈ আজি আমাৰ চিনেমা আৰম্ভ কৰিব লৈছোঁ। আজি খুব ভাল লাগিছে মনটো। আচলতে ক'ৰবাত জুবিনদাক হেৰুৱা যেন লাগে, কেতিয়াবা জুবিনদাক নথকা অনুভৱ হয়, মনটো বেয়াও লাগে, কিন্তু খুব ভালো লাগে যে আমি তেওঁক আমাৰ মাজৰ পৰা আঁতৰি যাবলৈ দিয়া নাই। ভাবোঁ নাকান্দো বুলি, কিন্তু এই স্থানটো এনেকুৱা নহয় যেতিয়া আহোঁ মনটো গধুৰ হৈ যায়। চিনেমাখন তৈয়াৰ নোহোৱা পৰ্যন্ততো আমি একো ক'ব নোৱাৰোঁ, কিন্তু আমি সৎ উদ্দেশ্যৰে আৰু সৎ কৰ্মৰে আমি আগবাঢ়োঁ সদায়। তাৰ ভিতৰত এতিয়া এখন ব্যতিক্ৰমী কথা ইয়াত এইটোৱেই যে ইয়াত জুবিন গাৰ্গ অলপ আগতে পৰিচালকে ক'লে মঞ্জিত শৰ্মাই, ইয়াতে মানে জুবিন গাৰ্গৰ উপস্থিতিটো এটা বিশেষ ধৰণেৰে দেখুওৱাৰ প্ৰচেষ্টা চলিব। আৰু সেইকাৰণে নামটো 18 নৱেম্বৰ বুলি দি থোৱা হৈছে। কাহিনীটোতো তেনেকুৱাই, কাহিনীটো অৱশ্যে এটা পাৰিবাৰিক, এটা ক্ৰাইম, এটা থ্ৰিলাৰ, এটা বস্তু, এটা ছাছপেন্স আছে গোটেই বস্তুটোত। তাতে আমি মুখ্য ভূমিকাত আমি কৰি আছোঁ অভিনয়টো। সেই মানে ঘটনা প্ৰবাহত মানে এই জুবিন গাৰ্গৰ উপস্থিতিটো তাত মানে গম পায়, সেইটোৱে কথা, বিশেষত্ব সেইটোৱে ছবিখনত। আৰু এনেকুৱা সাংঘাতিক কমাৰ্চিয়েল বা ব্যয়বহুল এনেকুৱা কথাবোৰ যিবোৰ আজিকালি চলি আছে, সেই ধৰণৰ কথাবোৰ ইয়াত নাই। 2024 বৰ্ষত আমি কেইজনমান যুৱকে মিলি এটা সপোন দেখিছিলোঁ, আৰু সেই সপোনটো সেই সময়ত মই জুবিনদাৰ লগত এটা গানৰ কাম কৰি আছিলোঁ শ্বিলঙত। সেই সময়ত মই গানটো কৰি থকা সময়তে মই দাদাক কথাটো ক'লোঁ, আৰু দাদাই ক'লে যে তই আগবাঢ়, মই আছোঁ, মই পইচা দিব নোৱাৰোঁ, কিন্তু মই মিউজিকটো প্ৰডিউচ কৰি দিম। আৰু সেইমতে কাম হ'ল। দাদাই কিছু কামো কৰিছিলে, আৰু দাদাৰ অনামিকা এলবামৰ এটা গান তেখেতে আমি পুনৰ ল'ম বুলি ভাবিছিলোঁ, সেইটো গানটো ৰেডি কৰিছিলে। কিন্তু আমি সকলোৱে গম পাওঁৱেই কি হ'ল। কিন্তু আমি ইমান দিনে বহি থাকিলোঁ। শেষত আমি ভাবিলোঁ, আকৌ সিদ্ধান্ত ল'লোঁ, আকৌ গোটেই ল'ৰাখিনি লগ খালোঁ যে যিহেতুকে আমি কোনো ধৰণৰ প্ৰডিউচাৰ পোৱা নাই, আমি নিজে মিলিজুলি কামটো কৰোঁ, আৰু সেই মৰ্মে আগবাঢ়িছোঁ। ইয়াত আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল বাহাৰুল ইছলাম, মুখ্য চৰিত্ৰত আছে বাহাৰুল ইছলাম, অৰুণ নাথ, আৰু ৰিম্পী দাস, সুকন্যা বৰুৱা, আৰু লগতে আছে প্ৰণামী বৰা, ভাস্কৰ বৰা, আৰু প্ৰীতি আছে, প্ৰীতি প্ৰিয়দৰ্শিনী। তেনেধৰণে সকলোখিনিয়ে আমাক আগবাঢ়ি আহিছে সহায় কৰিবলৈ, আৰু কেইবাজনীও অভিজ্ঞ অভিনেতা অভিনেত্ৰী আছে। লগতে ইয়াত এটা মানে আৱহ সংগীতৰ কাম কৰিব ভৈৰৱে, অহিৰ ভৈৰৱে, উৎপল শৰ্মা, বম্বে উৎপল শৰ্মা, তেখেতে এটা গানৰ কাম কৰি আছে। আৰু তেনেদৰে আমি আগবাঢ়িছোঁ, আৰু শ্বুটিং আমি কৰিম নগাঁও, গুৱাহাটী, তেজপুৰ, এনেধৰণৰ অসমৰ ওচৰ পাজৰৰ লোকেশ্যনতে কৰিম। যিহেতুকে নামটো দিছোঁ 18 নৱেম্বৰত, আমি আশা কৰিছোঁ 18 নৱেম্বৰৰ আশে পাশে আমি ছবিখন ছবিগৃহত মুক্তি দিবলৈ চেষ্টা কৰিম। পাৰিবাৰিক কাহিনী থাকিব, থ্ৰিলাৰ, গোটেইখিনি এখন ছাছপেন্স থ্ৰিলাৰ মুভি। আৰু এটা কথা উল্লেখ কৰি দিওঁ, যিহেতুকে 18 নৱেম্বৰ আৰু ছবিখন জুবিনদাৰ লগত আলোচনা কৰিছিলোঁ, সেই সময়তে এটা চৰিত্ৰও আছিলে তাতে জুবিনদাৰ কাৰণে, আৰু দাদাই সেই চৰিত্ৰটো ৰূপায়ণ কৰিম বুলিও আমাক কৈছিলে। যিহেতুকে অনাকাংক্ষিত ঘটনাটো ঘটিয়েই গ'ল, আৰু এতিয়া আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈ গ'ল ছবিখনৰ ছেকেণ্ড হাফত জুবিনদাৰ চৰিত্ৰটো আমি ৰূপায়ণ কেনেকৈ কৰোঁ, সেইটো লৈ পেলাই আমি চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু আমি উপস্থাপন কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। তেওঁকো মানে দেখাৰ এটা সৌভাগ্য। হয়, আমি তেওঁকো দেখাবলৈ চেষ্টা কৰিম।
ধন্যবাদ। চিনেমাখন এইটো বিশেষ স্থানত অহাৰ লগে লগে নিশ্চয় এটা আন্দাজ কৰিব পাৰিছে চবে যে এই বিশেষ ব্যক্তিজনো এটা চৰিত্ৰ আমাৰ এইখন ছবিত। বিশেষ ব্যক্তিজনৰ চৰিত্ৰতকৈ কম তেওঁৰ আদৰ্শ বা তেওঁৰ বৰঙণি আমাৰ এটা চৰিত্ৰ অন্য ৰূপতো আছে। ইণ্টাৰেষ্টিং, এটা তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হ'ব আৰু এটা মননশীল আৰু কমাৰ্চিয়েল ছবিখন সকলোৱে ভাল পোৱা জনপ্ৰিয় দিশৰ কথাটো ভাবিও কৰা হৈছে। বাট বৰ ভাল ছবি, মই নিজে উৎসাহিত হৈ আছোঁ। অৰুণদাৰ লগত কথা পাতিম, অৰুণ নাথ ডাঙৰীয়াৰ লগত একেলগে অভিনয় কৰিবলৈ পাম আৰু মনজিতৰ দৰে এজন সুদক্ষ পৰিচালক বুলি কওঁ, য়াং এণ্ড ভিজনাৰী, গতিকে ভাল লাগিছে। ভালে হ'ব আশা কৰোঁ। দৰ্শকে নতুন কিবা এটা পাব। ডেফিনেটলি স্ক্ৰিপ্টৰ ক্ষেত্ৰত ৱেল মেড স্ক্ৰিপ্ট বুলি ক'ম। এইকাৰণে কওঁ, সাধাৰণতে বহুত চিনেমা দেখা যায় বিফল হোৱাৰ আঁৰত থাকে যে স্ক্ৰিপ্টত সময় নিদিয়ে, যে হুৰমূৰকৈ স্ক্ৰিপ্টখন লিখিলে কৰি দিলে, নহয়। এইখন তাৰ বিপৰীতে এই 18 নৱেম্বৰৰ স্ক্ৰিপ্টখন সুসংগঠিত, বহুত ধুনীয়াকৈ আৰু এংগেজিং ৱেত লিখা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।